সেই ক্লাছ 10ৰ বন্ধু বান্ধৱীসকল, তোমালোকলৈ সেবাৰ তৰফৰ পৰা এটা ব্ৰেকিং নিউজ দিছে। কি জানানে? নটিচটো হৈছে যে HSLC 2025ত তোমালোকৰ অবজেক্টিভ মানে MCQ আৰু সাবজেক্টিভ যেটো আমি লিখিব লাগে 45 মাৰ্কছৰ হ'ব, দুয়োটাতে 13 মাৰ্কছ আৰু 13 মাৰ্কছ উঠাব লাগিব। এতিয়া আগতে কি আছিল যে MCQ 45 মাৰ্কছৰ আছিল, MCQ 35 বা 30 40 উঠাই ললে পাছ হৈ গল আৰু বাকিবিলাক লিখা নিলিখে হৈ যায়। এইবাৰ তেনেকুৱা নহব। আগতেতো বাছ টুক্কা মাৰি আহে 30-40টা শুদ্ধ হৈ গলা মইতো পাছ কৰি গলো। এইবাৰ তেনেকুৱা নহব। এইবাৰ তোমালোকৰ লগত ময়ে হৈ গল। কি হৈ গল? ময়ে হৈ গল। এইবাৰ কি হব? তোমালোকৰ MCQ টো পাছ কৰিব লাগিব, সাবজেক্টিভটো পাছ কৰিব লাগিব। বহুত ভালকে কৰিলেহে, ভালকে কনচেপ্ট বিলাক বুজিলেহে তেতিয়া তোমালোকৰ MCQ বিলাক সলভ কৰিব পাৰিবা। তাৰ কাৰণে কি কৰিবা? আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা, তেতিয়া তোমালোকে ভাল ভাল ভিডিঅ'বোৰ চাব পাৰিবা। আৰু মোবাইলত খটৰ খটৰ আৰু চুটুৰ পুটুৰটো বন্ধ কৰি দিয়া আৰু নিজৰ পঢ়াৰ ৰিলেটেড